নমস্কাৰ আমাৰ সাংবাদিক বন্ধুসকল আটাইলৈ আমাৰ আন্তৰিক শুভেচ্ছা অভিনন্দন থাকিল আমাৰ লগত আব্দুল বাদশা ডাঙৰীয়া আছে জেনেৰেল ছেক্ৰেটাৰী DSP আমাৰ অশোক ৰয় আছে DSP প্ৰেচিডেণ্ট কোকৰাঝাৰ সাংবাদিক বন্ধুসকল যে আপোনালোকে সকলোৱে জানে যে আমাৰ ৰাইজ উদ্বিগ্ন হৈ আছিলে যে নৱসেনাই আকৌ এবাৰ ইলেকশ্যন খেলিব পাৰিব নোৱাৰিব অলৰেডি ২৭ তাৰিখে ইতিমধ্যে জাজমেণ্ট দিছে আপোনালোকে গমেই পাইছে যে আমাৰ ষ্টেট লেভেল যিটো স্ক্ৰুটিনি কমিটি আছিল তেওঁলোকে চাৰ্টিফিকেট কেঞ্চেলেশ্যনৰ কাৰণে যিটো অৰ্ডাৰ দিছিলে অলৰেডি তাত ষ্টে দিছে আৰু ফাইনেল জাজমেণ্ট নোহোৱালৈকে মোটামুটি তেওঁলোকৰ অৰ্ডাৰটো কাৰ্যকৰী হৈ নাথাকিব আৰু আমাৰ ইলেকশ্যন খেলাৰ ক্ষেত্ৰত যিটো বাধ্যবাধকতা আছিল সেইটো ইতিমধ্যে শেষ কৰি দিছে আৰু অকল সেয়াই নহয় আমাৰ সেই অৰ্ডাৰটোকে আমাৰ প্ৰমীলাৰাণী ব্ৰহ্ম ডাঙৰীয়াই অলৰেডি ইলেকশ্যন কমিশ্যনলৈকে পঠাইছিলে আমাৰ কোকৰাঝাৰ সমষ্টি ৰিটাৰ্ণিং অফিচাৰ DC ডাঙৰীয়ালৈকে পঠাইছিলে আমি আজি এইটো কাৰণে আহিছোঁ যে তেওঁলোকৰ যিটো অৰ্ডাৰ বা তেওঁলোকে আমাৰ পৰা জবাব বিচাৰিছিল গতিকে সেই জবাবটো দিয়াৰ কাৰণে আজি আচলতে আমি DC অফিচত আহিছোঁ আপোনালোকক লগ কৰাৰ পিছত সময়টো অলপ দেৰি হ'ল কাৰণে আমি আগতীয়াকৈ আপোনালোকৰ ওচৰত আহিলোঁ আৰু এই অৰ্ডাৰটো সম্পৰ্কত আপোনালোকে যিহেতু পাইছে মই তাত বিশেষ ক'বলগীয়া একো নাই কিন্তু তথাপিতো কোকৰাঝাৰ ৰাইজে বহুতে হয়তো অসমৰ যিটো এনেকুৱা ধৰণৰ মানে সামাজিক বা এইটো যিটো কণ্ডিশ্যন এইটো বহুতে নাজানে সেইকাৰণে মই অলপ 2 মিনিট সময় লৈ বিষ কৰি দিব ওলাইছোঁ আপোনালোকে জানে যে আমাৰ কছাৰীমূৰৰ যিসকল লোকে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত ভাগ লৈছিল কাৰণ আপোনালোকে জানে অসমীয়া জাতি বুলি ক'লে কোনো বিশেষ গোষ্ঠী নাই ইয়াত কছাৰীৰ পৰা মুছলিমৰ পৰা কোচৰ পৰা বেংগলীৰ পৰা নাথৰ পৰা কলিতা বৈশ্যলৈকে সকলো জাতি জনগোষ্ঠীৰ লোকে মিলি আচলতে অসমীয়া জাতি গঠন কৰিছিল তেওঁলোকে নিজৰ নিজৰ জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি অস্তিত্ব বজাই ৰাখিও নিজকে এজন অসমীয়া হিচাপে পৰিচয় দিব বিচাৰে এটা ইণ্টাৰেষ্টৰ কাৰণে যাৰ কাৰণে হয়তো আজি অসম প্ৰদেশ হৈছে বা অসম হিচাপে আমি ইমানখিনি আগবাঢ়ি যাব পাৰিছোঁ আৰু সেই একেধৰণে কিছু কছাৰী মূলৰ লোকে তেওঁলোকে এই জাতি গঠন প্ৰক্ৰিয়াত ভাগ লৈছিল আৰু তেওঁলোকে কেতিয়াবা উপাধি দাস ডেকা শৰণীয়া হাজৰিকা বৰা চৌধুৰী মহলীয়া এনেকুৱা ধৰণৰ উপাধিবিলাক লেখে আৰু আমাৰ ওপৰত মেইন কথাটো আছিল যে আমাৰ যিটো উপাধি বা চুৰনেম সেইটোৰ কাৰণে আমাক বড়ো কছাৰী নহয় বুলি কোৱা হৈছে যেনেকৈ আমাৰ মাটিবিলাক কাগজবিলাকত আছিলে সৰু কোচ লেখা আছিলে অৰ্থাৎ এই ধৰণৰ উপাধি লেখা প্ৰায় 95% মানুহৰ মাটিত সৰু কোচ বুলি লেখা আছে এইটো হ'ল কেতিয়া 1929-30 যিটো চেঞ্চাছ আছিল তাৰ আগলৈ কিন্তু মেক্সিমাম বড়ো বা কছাৰী এনেকুৱা ধৰণে আছে আৰু এই প্ৰশ্নটো আজি আহিছে যে কেৱল টাইটেলক লৈ যদি এজন ব্যক্তিক তেওঁৰ ষ্টেটাছটোক চেলেঞ্জ কৰা হয় তেতিয়াহ'লে কিন্তু আমাৰ BTCত ইভেন আমাৰ প্ৰমীলাৰাণী ব্ৰহ্ম যিসকলে আমাৰ ওপৰত কেছ কৰিছে তেওঁলোকো কিন্তু নাথাকিব আৰি কিছুমানে কৈছে আৰি লেখাবিলাকহে এনেও বড়ো কছাৰী হয় বাকীবিলাক নহয় যিমানবিলাক ব্ৰহ্ম লিখিছে কিছুমান খ্ৰীষ্টান হৈছে সেইবিলাক কিন্তু নাথাকিব অৰ্থাৎ এই বিষয়টোৰ পৰা ট্ৰাইবেলৰ মাজতে এটা নিজৰ মাজতে সংঘাতময় এটা পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু আপোনালোকে জানে ইতিমধ্যে RSSে ডিলিষ্টিঙৰ কথা কৈ আছে যিবিলাক খ্ৰীষ্টান হৈছে যিবিলাক বেলেগ ধৰ্ম লৈছে তেওঁলোকক ইতিমধ্যে ST ষ্টেটাছ কাটিব লাগিব বুলি কৈছে এইটো গোটেই নৰ্থ ইষ্টৰ পৰা আৰম্ভ কৰি অল অভাৰ ইণ্ডিয়াত এটা বিৰাট এনেকুৱা ধৰণৰ এটা মানে মুভমেণ্ট এটা চলি আছে আৰু যদি এইটো হয় নৰ্থ ইষ্টত মই ভাবোঁ 70% মানুহ খ্ৰীষ্টান আছে তেওঁলোকে গোটেই এইটো কাটা যাব দ্বিতীয়তে ভাৰতবৰ্ষতো বিভিন্ন প্ৰান্তত এই ধৰণৰ সমস্যাটো চলি আছে আৰু এই বিষয় লৈ অলৰেডি আমি আমাৰ পাৰ্লিয়ামেণ্টত ষ্টেণ্ড ক্লিয়াৰ কৰিছোঁ আমি RSSৰ ওচৰত ষ্টেণ্ড ক্লিয়াৰ কৰিছোঁ চবৰ ওচৰত কৰিছোঁ যে কেৱল ধৰ্মৰ কাৰণে কাৰো কিন্তু বা উপাধিৰ কাৰণে কাৰো ষ্টেটাছ কাটা নাযায় আমাৰ সংবিধানৰ সেই কথাখিনিয়ে কয় ৰাজনীতিসকলে বা কিছুমান নেতৃত্বৰ স্বাৰ্থত জড়িত লোকে যদি এইটো কৰে তেতিয়াহ'লে ক্ষতিটো কিন্তু ট্ৰাইবেলৰ ক্ষতি হ'ব কাৰণ ট্ৰাইবেলসকলৰ ইমানেই সমস্যা আছে যিখিনি সমস্যা তেওঁলোকে লগ লাগি সমাধান কৰাৰ বাহিৰে কোনো বিকল্প নাই এই ধৰণে যিখিনি মানুহ আছিলে অসমত যেনেকৈ আমাৰ সোণোৱাল কছাৰী তেওঁলোকৰো উপাধি বৰুৱা আপোনালোকে জানে প্ৰধান বৰুৱা তেওঁ কিন্তু সোণোৱাল কছাৰী মানুহ তেওঁৰ কিন্তু তালে বৰুৱা তেওঁ সোণোৱাল কছাৰী লেখা নাই সোণোৱাল কছাৰীক বাদ দি কছাৰী শৰণীয়া ঠেঙাল কছাৰী কছাৰী মদাহী এই ধৰণে
এইখিনি মানুহক তিনিটা হেৰিত অলৰেডি পাৰ্লিয়ামেণ্টত মানে প্ৰেচিডেঞ্চিয়েল অৰ্ডাৰত এওঁলোকক কছাৰী হৰণীয়া, কছাৰী ঠেঙাল, কছাৰী মদাহী হিচাপে কৰিবলৈ অসম চৰকাৰে পঠাইছে। কিন্তু চবতকে আচৰিত কথা, অসম চৰকাৰে এটা ডিপাৰ্টমেণ্টৰ যিটো স্কডিনি কমিটি আছে অসম চৰকাৰ, তেওঁলোকে কিন্তু আমাক এইটো লৈ স্পীকিং অৰ্ডাৰ দিছিলে। যিয়ে নহওক আমি মহামান্য আদালতক আমি ধন্যবাদ জনাইছিলোঁ। আমাক কৈছে আমাৰ আগৰে পৰা আজিও আৰু ভৱিষ্যতৰ আদালতৰ প্ৰতি, ন্যায় ব্যৱস্থাৰ প্ৰতি, ন্যায়াধীশৰ প্ৰতি আমাৰ সন্মান আছে। দুই এজন ব্যক্তিয়ে এই অৰ্ডাৰৰ পিছত তেনেকুৱা কথা কৈছে, এইটো ক'ব নাপায় আচলতে, বিশেষকৈ পলিটিচিয়ানবিলাক ক'বই নাপায়। কাৰণ ন্যায়পালিকা আমাৰ এটা পিলাৰ। যেনেকৈ আপোনালোকে চতুৰ্থ স্তম্ভ বুলি কয় আমাৰ মিডিয়াক, কালি যদি মিডিয়াক লৈ বহুতে বহুত বেয়া কথা কয়, সেইটো কিন্তু আচলতে মিডিয়াৰ মানুহখিনিৰ সন্মান নাযায়। এইটো গতিকে আমাৰ ডেম'ক্ৰেচিটোৰ ওপৰত এটা আচলতে কুৱেশ্যন মাৰ্ক কৰা হয়। কাৰ্যপালিকা, ন্যায়পালিকা, বিধানমণ্ডলী বা আমাৰ চতুৰ্থ স্তম্ভ মিডিয়াসকল, এই ধৰণ লৈ আমাৰ গণতান্ত্ৰিক ব্যৱস্থাটো গঢ়ি উঠিছে। গতিকে মই অসম চৰকাৰ ইতিমধ্যে আমি আহ্বান জনাইছোঁ যে তেওঁলোকে আমাৰ ষ্টেট এগেইনষ্টে যোৱা হ'লে ফুল জাজমেণ্টলৈকে যাওক। তাত মানে গোটেই কথাখিনি কলা বগা হ'ব। তাৰে মই মাত্ৰ অলপ আভা দিব বিচাৰিছোঁ যে যেতিয়া আপোনালোকেও নিশ্চয় পাইছে, পাব্লিক ডমেইনত আছে, আমাৰ তদন্ত যেতিয়া কৰিছিলে তাত CID বিভাগৰ তাত 3জন মানুহ মেনহাকী আছিলে। এজন হ'ল আফছুছ তামৰপুৰ ছেক্ৰেটাৰী। জানে আফছুয়ে প্ৰথম দিনৰ পৰা আমাৰ বিৰোধ কৰি আছে। দ্বিতীয়জন আছিলে শব্দ ৰাভা, তেওঁ আমাৰ অপনেণ্ট আছিলে, কেইবাবাৰো ইয়াত ভোটত হাৰিছে তেওঁলোকে, তেওঁ আছিলে। তৃতীয়জন আছিলে গাঁওবুঢ়া এজন, তেওঁ আচলতে আমাৰ গাঁওবুঢ়া নহয়, তেওঁ BPF সদস্য আছিল। তেওঁ বেলেগ গাঁৱৰ গাঁওবুঢ়া, কিন্তু আমাৰ গাঁৱৰ গাঁওবুঢ়াজন স্বৰ্গবাস হোৱাৰ কাৰণে তেওঁক মানে তেওঁ দায়িত্বত আছিল। গতিকে মই ভাবোঁ যেতিয়া আৰ্গুমেণ্টত যাব এইবিলাক কথা নিশ্চিতভাৱে আহিব। মই কেৱল আপোনালোক নমুনাটো দিব বিচাৰিছোঁ। আৰু আজিৰ দিনত নৱশৰণীয়াৰ ক্ষেত্ৰত মই কৈছোঁৱে যে বহুতে বড়ো অবড়ো ৰাজনীতি কৰা বুলি কয়। আমি কোনোদিনে বড়ো অবড়ো ৰাজনীতি কৰা নাই। অবড়ো সংগঠন যদি সৃষ্টি হৈছিল আমাৰ আগতে হৈছিল। 14 চনত যেতিয়া ইয়াত কোনো ইলেকশ্যন খেলাৰ কাৰণে তৈয়াৰ নাছিলে, ভয় খাইছিল চবে, ইয়াত আহিব নোখোজে, কাৰণ চিৰতা কিস্কুৰ আপাজ ইয়াত আহিছিল, তেওঁ এম্বুছ কৰি ইয়াৰ পৰা খেদি পঠোৱা হ'ল, যাৰ কাৰণে আমাক ৰাইজে বিচাৰিছিল, আমি আহিছিলোঁ। আমি সিদিনাও ভবা নাছিলোঁ যে আমি MP হৈ পাৰ্লিয়ামেণ্টত যাম। কিন্তু এখিনি মানুহৰ নিজৰ সাংবিধানিক অধিকাৰৰ কাৰণে যেতিয়া যুঁজ দিছিল, আমি তাত এজন নাগৰিক হিচাপে অংশগ্ৰহণ কৰাটো উচিত বুলি ভাবিছিলোঁ, যাৰ কাৰণে আমি মৃত্যু ভয় ভাবি থকাৰ পিছত আমি ইয়াত অংশ লৈছিলোঁ। 2019 চনত কিমান তাপ ফাই দিছিল আপোনালোকে চবেই জানে। গতিকে মই সকলোৱে কৈছোঁ যে আমি নিজৰ মানুহ লগা সলনি আমি যদি EVM-ত বা যদি কেতিয়াবা বেলেড হয়, তাত আমি আমাৰ পৰীক্ষাবিলাক হ'ব লাগে, তাত যোনে ভোট বেছিকৈ পাব তেওঁ জিকিব। গতিকে এই ক্ষেত্ৰত আমি সদৌতি ৰাইজক জনাইছোঁ। আমিও কৈছোঁ যে বড়ো অবড়ো ৰাজনীতি কৰাটো আমাৰ প্ৰিন্সিপলত নপৰে। এইবাৰ আমি বড়ো ভাইসকলক আমি কৈছোঁ যে হয় আমাৰো এদিন সপোন আছিল যে স্বাধীন অসম কৰা, কিন্তু আমিও জানিছিলোঁ স্বাধীন অসম নহয়। যাৰ কাৰণে আমি চেষ্টাৰ কৰি মেইনষ্ট্ৰীমলৈ সংগঠনক আনি আজি আলোচনা হয়, তেওঁলোকে সিদ্ধান্ত লৈছে। মই নকওঁ আলফা কি সিদ্ধান্ত লৈছে, তাত মই নামাতোঁ। ঠিক তেনেকৈ আমাৰো কিছুমানৰ সপোন আছিল স্বাধীন বড়োলেণ্ড বা মানে সুকীয়া বড়োলেণ্ড। তেওঁলোকৰ এটা সপোন লৈ তেওঁলোকে যুঁজিছিল, সেই সপোন পূৰ্ণ হ'ল। যিয়ে নহওক আজি সকলোৱে এটা ব্যৱস্থাত আহি পৰিছোঁ। আমি ভাবোঁ যে ইয়াতে যদি আমি সকলোৱে ভাল ধৰণে ভাগ লৈ আমি ৰাইজৰ ৰাজনৈতিক অধিকাৰৰ লগতে তেওঁলোকৰ আৰ্থ সামাজিক সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত যদি আমি ভাল এটা ভূমিকা ল'ব পাৰোঁ, তেতিয়া সকলোৰে ভাল কথা। ফুল জাজমেণ্ট আহিব, তেতিয়ালৈকে এইটো ষ্টেটাছ মানে মেইনটেইন হ'ব। চাওক আচলতে এটা বিশেষ পৰিস্থিতিত আমাৰ ইয়াত যিমান জাতীয় দল সংগঠনবিলাক আছে, তেওঁলোকে অবড়ো বুলি নিজকে অবড়ো বুলি পৰিচয় দিয়ে। ইয়াত কোনোবা ব্যক্তি বিশেষ নহয়, জনদাস কোনোবা নহয়। আৰু অবড়ো শিক্ষা সমিতিৰ বিভিন্ন যিবিলাক পইণ্ট আছে, তেওঁলোকে অলৰেডি নিজৰ নিজৰ কথা বতৰা চলি আছে যে ৰাইজ যাতে মিছগাইড নহয়, যাতে আকৌ এনেকুৱা আগৰ নিচিনা যিটো পৰিস্থিতি নহয় যে এজন MP হৰাৰ কাৰণে বা হেৰিৰ কাৰণে এনেকুৱা নহয়, এই কথাটো চলি আছে। মই ভাবোঁ আপোনালোকে নমিনেশ্যন সময়লৈকে খুব ভাল ৰিজাল্ট পাব। আমাৰ যিখিনি শুভাংশী সমৰ্থক আছে, তেওঁলোকে এটা পক্ষত আহি কিনে এটা পক্ষপথত আহি কিনে তেওঁলোকে থিয় হ'ব, এইটো আপোনালোকে নিশ্চিত হ'ব। আমাৰ অলৰেডি ছেকেণ্ড ফেজত বিশেষভাৱে আমাৰ ইয়াৰে দৰং ওদালগুৰি থাকিব, নগাঁও থাকিব, আকৌ মানে কাৰ্বি ডিফু থাকিব। শোণিতপুৰৰ অলৰেডি নমিনেশ্যন হৈ গৈছে। ধুবুৰী বৰপেটা কেণ্ডিডেটবিলাক আহি আছে। আমি এতিয়াও সিদ্ধান্ত লোৱা নাই যে তেওঁলোকক কেণ্ডিডেট দিম নে নিদিম। আজি হয়তো আমাৰ বৈঠক হ'ব। আৰু ইতিমধ্যে কেৰেলাত আছে,
কেৰেলা পানাঘাট তাত মানে ছেকেণ্ড ফেজত মানে হেৰি হ'ব আৰু দাৰ্জিলিং হ'ব সম্ভৱ আলিপুৰটো অলৰেডি কেণ্ডিডেট হৈ গৈছে আমাৰ আলিপুৰদুৱাৰ হৈ গৈছে অৰুণাচল হৈ গৈছে তেজপুৰ হৈ গৈছে 3টা কেণ্ডিডেট অলৰেডি হৈ গৈছে টোটেল আমিতো ভাবোঁ 50 ক্ৰছ কৰিব কাৰণ ইউ পি বিহাৰবিলাক আছে বাকী অসমত আমি আমাৰ 4টা ষ্টেট আছে কিন্তু আকৌ 2টা মানে কথা পাতি আছে কি কয় ইভেন গুৱাহাটীতো কথা পাতিছে গুৱাহাটী দৰং কি কয় বৰপেটা আকৌ ধুবুৰী তেওঁলোকক পাৰ্টিৰ লগত কথা পাতিব বিচাৰিছে আমিতো আৰু কোনোবা আহিলে আমি নাও কৰিব নোৱাৰো সেইকাৰণে আমাৰ জেনেৰেল ছেক্ৰেটাৰীক কৈছো যে তেওঁ কথা পাতি লওক কি কেনেকুৱা ধৰণৰ কি সমীকৰণ হ'ব পাৰে যদি দেখো যে ৰাইজৰ ভাল হ'ব পাৰ্টি ভাল হ'ব তেতিয়া নিশ্চিত আমি আগবাঢ়িম নহ'লে কিন্তু আমি তাত আগনাবাঢ়ো সমস্যা অকল আমাৰ অসমত নহয় আপোনালোকে জানে কি জানে ইউ পি হৈ বাৰে বাৰে আমি আমাৰ গণ সমাজৰ কাৰণে যিবিলাক আদিবাসী ST তেওঁলোকৰ কাৰণে বাৰে বাৰে পাৰ্লিয়ামেণ্টত মাতিছো তেওঁলোক ভাৰতবৰ্ষৰ অসমক বাদ দি সকলো জেগাতে তেওঁলোক ST কিন্তু 1975 তেওঁলোকক ইউ পিত SC কৰা হ'ল কিন্তু তেওঁলোকৰ এনেকুৱা ধৰণৰ তেওঁলোকৰ SCহে কৰা হ'ল তেওঁলোকৰ যিবিলাক চাবকাষ্ট আছিলে সেই চাবকাষ্টবিলাকক বেলেগকে ৰখা হ'ল যাৰ কাৰণে তেওঁলোকে গৌণ হিচাপে কিছুমানে চাৰ্টিফিকেট পায় গৌণ হিচাপে যিবিলাকৰ নাই তেওঁলোকে চাৰ্টিফিকেটটো নাপায় আকৌ 75 পিছত যেতিয়া দেখিলে মায়াৱতীৰ ফালে SC বিলাক গৈছে বিজেপি চৰকাৰে অটল বিহাৰী বাজপেয়ীৰ দিনত তেওঁলোকে ইয়াৰে 13খন ডিষ্ট্ৰিক্টত তেওঁলোকে ST কৰিলে চাব দেই গোটেই ভাৰতবৰ্ষত তেওঁ ST ইউ পিত 75 SC আকৌ 2002 তেওঁলোকে ST কৰিলে আকৌ 2022 আৰু 4খন ডিষ্ট্ৰিক্টত তেওঁলোকক ST কৰা হ'ল তাৰে মানুহখিনিৰ দাবী যে আমাক গোটেই ইউ পিতে ST কৰিব লাগে 1 2 নম্বৰ কথা তেওঁলোকৰ সেই চাবকাষ্টৰ নামত যিবিলাক চাৰ্টিফিকেট নিদিয়ে চাৰ্টিফিকেট মই তেওঁলোকৰ কাৰণে পাৰ্লিয়ামেণ্টত উত্থাপন কৰাই নহয় মই তেওঁলোকৰ মৌ বুলি ডিষ্ট্ৰিক্ট এখনত তাত গৈ মই আন্দোলন কৰিছো বেলেগৰ মিটিং কৰিছো আমাৰ যেতিয়া ছত্তীশগড়ত ট্ৰাইবেলসকলৰ কোটাটো 32% পৰা নমাই দিয়া হ'ল তেতিয়া এটা ভাল প্ৰশ্ন সুধিছে বহুতে সুধে MP কি কৰিলে এই প্ৰশ্নটো কিন্তু সোধাৰ সুবিধাটো কেৱল আমাৰ নৱসেনাক পাইছে চাঞ্চুমাদাক কোনো একদিন সুধিব পৰা নাছিলে গতিকে আজি মই এটা কথা ক্লিয়াৰলি কৈছো ডেভেলপমেণ্টৰ পাৰ্টটোত চৰকাৰৰ পলিচি নিব কৰিব আমি সেইকাৰণে MP যদি সাধাৰণ ফাণ্ডৰ কথাটো হয় তেতিয়াহ'লে আপোনালোকে সাধাৰণ DC অফিচত গ'লে গম পাব এইটোত মানে কণ্ট্ৰভাৰ্চি মই কাৰণ বহুত মানুহে প্ৰতিখন গাড়ী পাব বিচাৰে কিন্তু MP টো দিব নোৱাৰে গতিকে সেইটো আপোনালোকে বিচাৰি পাব কিন্তু উন্নয়নৰ পাৰ্টটোত যিহেতু চৰকাৰৰ দায়িত্ব থাকে সেই দায়িত্ব চৰকাৰো আছে আৰু চৰকাৰৰ ইতিমধ্যে ইভেন প্ৰমোদ বৰাঙেও কৈছে যে এই প্ৰশ্নটোত মানে MP সুধি লাভ নাই কাৰণ এই পাৰ্টটোত যিটো উন্নয়নৰ পাৰ্টটোত এইটো চৰকাৰে বিলাক জবাব দিব লাগে কিন্তু পলিচি লেভেলত আমি কৰিব পাৰো যেনেকৈ আমি আপোনালোকে জানে যে MP হিচাপে আমাৰ ভিজিলেন্স মনিটৰিং কমিটিৰ দায়িত্ব আছে সেই কমিটি আমি বাৰ বাৰ কৈছো যে MDৰ যিখিনি পইচা আহে পাৰ্মানেণ্ট এছেট বনাব লাগে কিন্তু চৰকাৰে যিহেতু পলিচি কৰি দিয়ে যে পাৰ্মানেণ্ট এছেটৰ সলনি তেওঁলোকে বেলেগ বেলেগ জেগাত খৰচ কৰে সেইটোত আমি একো কৰিব নোৱাৰো আৰু আমাৰ যিখিনি শুভাকাংক্ষী সমৰ্থক তেওঁলোকে এটা কথা নিশ্চিত হৈ আছে যে এইবাৰ ইলেকশ্যন অহাৰ আমি MP জিকাৰ পিছত পলিচি লেভেলত যিহেতু যাব BTC ইলেকশ্যন BTC ইলেকশ্যনত আমাৰ আগতকে বহুতখিনি ভাল হ'ব বুলি সকলোৱে ভাবিছে সেইকাৰণে আমি অকল MP ইলেকশ্যনৰ ফ'কাছ কৰা নাই ইয়াত নেক্সট আহি থকা দিনবিলাকত যাতে আমি আকৌ আগবাঢ়ি যাব তাৰ কাৰণে ফ'কাছ কৰা নাই হয় এটা কথা হৈছিলে যে যেতিয়া 20টা সমষ্টি UPPL বিজেপিয়ে পাইছিলে তেতিয়া আমাক বিজেপিৰ ফালৰ পৰা ইউপিৰ ফালৰ পৰা আছিল যে আমি এইবাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি চিফ বনাম সেইটো কথা আমাৰ একমত হৈছিল আৰু তাৰপিছত আমাৰ অবৰ শিক্ষা সমিতি GSP আদি কৰি আমাৰ যিমানখিনি কৰ্মকৰ্তা হেৰি আছে আমি বহি কিনে সিদ্ধান্ত হৈছিলে যে আমি প্ৰমোদ বড়ো ডাঙৰীয়াক ছাপোৰ্ট কৰিম কিন্তু BTCৰ যিখিনি সমস্যা সেইখিনি সমাধানত চৰকাৰে এটা পজিটিভ ৰল ল'ব লাগিব বা আমাক এজন EM লাগিব এই হিচাপতহে হৈছে ইয়াত কোনো এলাইনমেণ্টৰ কোনো কথা নাই আমি BTC চৰকাৰ আমি কোনো পাৰ্টি হিচাপেও নাই ইভেন আমি কোনো MP MLA তো আমি পাৰ্টি হিচাপে নাই হয় MLA সময়ত আমি ছাপোৰ্ট কৰিছিলোঁ সেই সময়ত যিটো পৰিস্থিতি সেইমতে আমি আমাৰ দায়িত্বখিনি পালন কৰিছোঁ বাকী কোনো এনেকুৱা ধৰণৰ আমাৰ কোনো NDA ইণ্ডিয়া বা UPPৰ লগত বা কি কয় নেডাৰ লগত আমাৰ কোনো এনেকুৱা ধৰণৰ কোনো এলাইন্স নাই সেইকাৰণে কৈছোঁ যে এলাইন্স নাই আমাৰ ঠিক আছে তেওঁ একমাত্ৰ প্ৰমোদ বড়োক EM বনাই চিফ বনাৰ ক্ষেত্ৰত আমাৰ সহমতি আছিল সেইমতে EMটো পোৱা গৈছে আৰু সেইমতে তেওঁলোকৰ এগ্ৰিকালচাৰ এজেণ্ডাত কাম কৰি আছে ককাজা চাওক আমাৰ যি দুজন কেণ্ডিডেট তেওঁলোক ছাবচিডিউট প্লেয়াৰ গতিকে তেওঁলোকৰ নিজৰ মাজত যুদ্ধ হ'ব ছেকেণ্ড থাৰ্ডৰ কাৰণে 1 নম্বৰৰ কাৰণে কাৰ লগত যুদ্ধ নহয় এইটো আপোনাৰ নিশ্চিত হ'ব
মাৰ্জিনটো আমি ভাবিছোঁ 1.5 লাখৰ ওপৰত থাকিব যিহেতু অলপ ভোটটো কমি গৈছে আমাৰ 13 লাখ 14 লাখৰ আশে পাশে 14 লাখত কম হৈছে গতিকে মাৰ্জিনটো ইমান নহয় তথাপি 1.5 লাখৰ ওপৰত থাকিব কাৰণটো আপোনালোকে নিজেই গম পাইছে কি কাৰণত আমি হৈছিলোঁ সেই কাৰণখিনি নহয় গম নন বিটিচি পাতটো আছিল তাত টোটেলি BBF পাইছিলে BJP হিচাপে তেওঁলোকে ভোটটো পাইছিলে AVP মানে পিচিদা আছিল তেতিয়া তেওঁলোকে আমাৰ আজমল চাহাবৰ ভোটটো পাইছিলে এনেকুৱা ধৰণে আৰু কংগ্ৰেছে ভোটটো পাইছিলে আপোনালোকে জানে কংগ্ৰেছৰ মাইনৰিটি ভোটটো যেতিয়া অলপ হেৰি আছিলে সেইকাৰণে তেওঁলোকে 1,40,000 মাইনৰিটি ভোট পাইছিলে আৰু সেই গোটেই ভোটখিনি কিন্তু কাটা গ'ল এতিয়া আকৌ মানে কোকৰাঝাৰত নাই এইবিলাক ভোট গুচি গ'ল বৰপেটা ডুবুৰীলৈকে নিশ্চিতভাৱে এইটো মানে সেইটোৱে ক'ব ইয়াৰ কোনো সন্দেহ নাই